গতিকে ইয়াত আমি এতিয়া যিখিনি পঢ়িলো তাৰ পৰা আমাৰ কিছুমান প্ৰশ্ন উত্থাপন হ'ব। প্ৰশ্নবিলাক আমি বিশ্লেষণ কৰিব লাগিব। স্বদেশী আন্দোলনৰ ফলস্বৰূপে কিহৰ প্ৰতি জনসাধাৰণৰ আগ্ৰহ বৃদ্ধি পালে? স্বদেশী আন্দোলনৰ ফলস্বৰূপে জনসাধাৰণৰ মাজত স্বদেশী পণ্য ব্যৱহাৰৰ প্ৰতি আগ্ৰহ বৃদ্ধি পালে। 2 নম্বৰ প্ৰশ্ন, স্বদেশী আন্দোলনৰ সময়ছোৱাত কিহৰ অনুকূল পৰিৱেশ গঢ়ি উঠিছিল? গতিকে আমি দেখা পালো আত্মশক্তি বিকাশৰ মানসিকতাৰ ফলত জাতীয় শিল্প কাৰখানা গঢ়ি তোলাৰ যিটো পৰিৱেশ সেইটো গঢ় লৈ উঠিছিল। সেইকাৰণেহে মানুহৰ মাজত কুটিৰ শিল্প, বৃহৎ শিল্প, বৃহৎ উদ্যোগ এইবিলাক গঢ় লৈ উঠাৰ প্ৰচেষ্টা আৰম্ভ হৈছিল। স্বদেশী আন্দোলনৰ ফলস্বৰূপে কোন ধৰণৰ উদ্যোগ গঢ় লৈ উঠিছিল? এইটো বেছি জৰুৰী দেই, কাৰ্যসূচী লিখোতে লাগিব। কোনবিলাক কুটিৰ শিল্প গঢ় লৈ উঠিলে? সূতা কটা কল, ক্ষুদ্ৰ মজলীয়া তাঁতশাল উদ্যোগ, সৰিয়হৰ তেল, চাবোন, চেনি, জুইশলা, বিস্কুট আদিৰ উদ্যোগ গঢ় লৈ উঠিল। কিন্তু চিন দি লোৱা, কিতাপত চিন দিলে কেনেকুৱা উদ্যোগৰ বিকাশ হল। সূতা কটা কল, ক্ষুদ্ৰ মজলীয়া তাঁতশাল উদ্যোগ, সৰিয়হৰ তেল, চাবোন, চেনি, জুইশলা, বিস্কুট আদিৰ নিচিনা দৈনন্দিন প্ৰয়োজন হৈ থকা এই সামগ্ৰীবিলাকৰ ভিত্তিত উদ্যোগ গঢ়ি উঠিছে। এতিয়া স্বদেশী আন্দোলনৰ সময়ত কোনটো উদ্যোগৰ স্থাপনা ৰবীন্দ্ৰনাথ ঠাকুৰৰ লগত আছিলে সম্পৰ্ক? স্বদেশী ভাণ্ডাৰ। দেখিছে কেতিয়া স্থাপন কৰিছিলে? স্বদেশী আন্দোলনৰ আগতেই 1897 চনত। স্বদেশী ভাণ্ডাৰ কেতিয়া স্থাপন হৈছিল? তেতিয়া 1897 চন। কোনে স্থাপন কৰিলে? ৰবীন্দ্ৰনাথ ঠাকুৰে। এই বিষয়ে আমি ক'ব লাগিব। আৰু এই স্বদেশী ভাণ্ডাৰ এটা সময়ত জাকত জিলিকা বস্ত্ৰ প্ৰতিষ্ঠান হিচাপে পৰিণত হৈছিল। তাৰপিছত আৰু এটা প্ৰতিষ্ঠান ইণ্ডিয়ান ষ্ট'ৰ্ছ কোনে প্ৰতিষ্ঠা কৰিছিল? এতিয়া এই দুজন ব্যক্তি যোগেশ চন্দ্ৰ চৌধুৰী আৰু কৃষ্ণ বিহাৰী সেন। কিমান চন? 1905 চন। নামটো কি? ইণ্ডিয়ান ষ্ট'ৰ্ছ। ইণ্ডিয়ান মানে ভাৰতীয়, ষ্ট'ৰ্ছ মানে দোকান, সংগ্ৰহালয়, য'ত বস্তু পায়। ইয়াৰ পিছত আহিলে স্বদেশী আন্দোলনৰ সময়ত লক্ষ্মী ভাণ্ডাৰ কোনে প্ৰতিষ্ঠা কৰিলে? ক'ত? পালোনে নাই? গতিকে আমি কৈছিলো যে ঠাকুৰ পৰিয়ালৰ কন্যা সৰলা দেৱী, তেওঁ কৰ্ণৱালী ষ্ট্ৰীটত, ৰাস্তাৰ নাম লৰ্ড কৰ্ণৱালিছ, এসময়ত ব্ৰিটিছ গৱৰ্ণৰ আছিলে। তেওঁ লক্ষ্মী ভাণ্ডাৰ প্ৰতিষ্ঠা কৰিলে 1903 চনত। কোনে প্ৰতিষ্ঠা কৰিলে তেতিয়াহ'লে? কন্যা সৰলা দেৱী, ঠাকুৰ পৰিয়ালৰ কন্যা। আৰু আব্দুল হালিম গজনবীয়ে কোনটো প্ৰতিষ্ঠানৰ জন্ম দিলে? ক'ত? 1906 চনত আব্দুল হালিম গজনবীয়ে লাল বজাৰত ইউনাইটেড বেংগল ষ্ট'ৰ্ছ প্ৰতিষ্ঠা কৰিলে। মনত থাকিবনে? লাল বজাৰত 1906 চনত ইউনাইটেড বেংগল ষ্ট'ৰ্ছ প্ৰতিষ্ঠা কৰিলে আব্দুল হালিম গজনবী। স্বদেশী আন্দোলনে বংগবাসীৰ মনত কি ধৰণৰ মানসিকতা গঢ়ি তুলিবলৈ সহায় কৰিলে? মানসিকতাটো হ'ল আত্মশক্তি, আত্মনিৰ্ভৰশীলতাৰ মানসিকতা। এতিয়া বৃহৎ ডাঙৰ যিবিলাক উদ্যোগ, ক্ষুদ্ৰ শিল্প উদ্যোগৰ লগতে প্ৰতিষ্ঠা কৰাৰ কথা চিন্তা চৰ্চা হৈছিলে। এই চিন্তা চৰ্চা কৰা ব্যক্তিসকল কোন আছিল? এইসকল জগদীশ চন্দ্ৰ বসু, আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়, নীল ৰতন চৰকাৰ। নামকেইটা শুনিছেনে? জগদীশ চন্দ্ৰ বসু, আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায় আৰু নীল ৰতন চৰকাৰ।
এই তিনিজনে ডাঙৰ তিনিটা উদ্যোগ স্থাপন কৰিছিলে এই তিনিটা উদ্যোগৰ নাম কিটা তেওঁলোকৰ বিপৰীতে আমি জানিব লাগিব কোনে কোনটো উদ্যোগ স্থাপন কৰিছিলে ডাঙৰ ডাঙৰ উদ্যোগ বংগ লক্ষী কটন এইটো নীল ৰতন চৰকাৰ স্থাপন কৰিছিলে 1906 চনত 1 আগষ্টত ক'ত বংগত গতিকে নীল ৰতন চৰকাৰৰ নামটো পাইছিলো ডাঙৰ উদ্যোগ স্থাপন কৰিলে বংগ লক্ষ্মী কটন মিল কটন মানে কপাহ সূতা প্ৰস্তুত কৰিব মিলত আৰু এজন বিশেষ ব্যক্তি আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়ৰ কথা কৈছিলো তেওঁ বেংগল কেমিকেল প্ৰতিষ্ঠা কৰিছিলে 1906 চনতে 25 জুলাইত কিমান ডাঙৰ ডাঙৰ এইবিলাক ব্যৱসায়ী আছিলে ভাৰতীয় কেমিকেল ৰাসায়নিক দ্ৰব্য প্ৰস্তুত কৰা উদ্যোগ নামটো হল আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰয় আৰু এজন বিশেষ ব্যক্তি কৈছিল আমি জামছেদজী টাটা তেওঁ কি কৰিলে লৌহ কাৰখানা লুটিখা কাৰখানা স্থাপন কৰিলে কেতিয়া 1907 চনত এইটো আমাৰ আহিব কোনে স্থাপন কৰিলে জামছেদজী টাটাই স্বদেশী আন্দোলনৰ ফলস্বৰূপে বাণিজ্যিক কি পৰিৱৰ্তন দেখা গল আমি দেখা পালো যে স্বদেশী আন্দোলন আৰম্ভ হোৱাৰ লগে লগে দেশীয় বস্তুৰ চাহিদা বাঢ়িলে বিদেশী বস্তুৰ চাহিদা কমি গল যেতিয়া পণ্য সামগ্ৰী দেশীয় চাহিদা বাঢ়িলে মানুহে নিজৰ নিজৰ উৎপাদিত সামগ্ৰী দেশীয়ভাৱে প্ৰস্তুত কৰি ব্যৱহাৰ কৰিব লোৱা ব্ৰিটিছে উৎপাদিত যিবিলাক বস্তু আছিলে কমি গল ব্যৱহাৰ সেইকাৰণে ব্ৰিটিছে আমদানিটো কমাই দিলে এতিয়া বংগদেশৰ এই আন্দোলনে ভাৰতৰ অন্য অংশত কেনেকৈ প্ৰভাৱ পেলাইছে বংগদেশৰ এই আন্দোলন ভাৰতৰ বিভিন্ন প্ৰদেশত আধুনিক শিল্প উদ্যোগৰ বুনিয়াদ গঢ়ি তুলিবলৈ সহায় কৰিলে আৰু এইখন সন্মিলন 1905 চনৰ ভাৰতীয় উদ্যোগ সন্মিলন কি উদ্দেশ্যে অনুষ্ঠিত কৰা হৈছিল গতিকে আমি দেখা পালো যে স্বদেশী আন্দোলনৰ সময়ত দেশীয় ইমান সৰুৱে হওক ডাঙৰে হওক কেইবাটাও উদ্যোগ প্ৰতিষ্ঠা হোৱাৰ লগে লগে মানুহৰ মাজত এটা বিশ্বাস জন্মিলে যে ভাৰতবৰ্ষই নিজৰ ব্যৱসায় ভিত্তিত উদ্যোগ প্ৰতিষ্ঠান কৰাৰ যিটো গাঁথনি ইতিমধ্যে প্ৰস্তুত হৈছে গতিকে ভৱিষ্যতে কেনেকে স্বদেশী উদ্যোগসমূহৰ সম্ভাৱনীয়তা এই সম্পৰ্কে দেশবাসীক সজাগ কেনেকে কৰিব তাৰ এটা আনুষ্ঠানিক পৰ্ব আৰম্ভ হল এই আনুষ্ঠানিক পৰ্বটো হৈছে 1905 চনৰ ভাৰতীয় উদ্যোগ সন্মিলন পাতিছিল R.C. দত্তৰ কি ভূমিকা আছিল এই R.C. দত্তই এই বাৰাণসীত যিখন অনুষ্ঠিত হৈছিল উদ্যোগ সন্মিলন তাত পৌৰাহিত্য কৰিছিল সভাপতি কৰিছিল স্বদেশী আন্দোলনৰ সময়ত দেশীয় শিল্পৰ ক্ষেত্ৰত কি পৰিৱৰ্তন হল আমি দেখা পালো বহুল পৰিৱৰ্তন হল পুনৰুদ্ধাৰ হল কেইবাটাও সৰু ক্ষুদ্ৰ শিল্পৰ বিকাশ হল ডাঙৰ উদ্যোগ স্থাপন হল ভাৰতীয় লোকক আত্মনিৰ্ভৰশীলতাৰ মানসিকতা গঢ়ি তোলাত সহায় কৰিলে স্বদেশী ভাণ্ডাৰে তেনেধৰণে জাকত জিলিকা বস্ত্ৰ প্ৰতিষ্ঠানলৈ পৰিণত হৈছিল কি কাম কৰিছিলে স্বদেশী ভাণ্ডাৰে সেইটো ক'ব লাগে স্বদেশী আন্দোলনৰ সময়ত জনসাধাৰণে স্বদেশী সামগ্ৰী অধিক গ্ৰহণ কৰাৰ ফলত স্বদেশী ভাণ্ডাৰৰ জনপ্ৰিয়তা লাভ কৰিছিলে বিশেষকৈ এই স্বদেশী ভাণ্ডাৰতে দেশীয়ভাৱে প্ৰস্তুত কৰা সকলো সামগ্ৰী সংগ্ৰহ কৰিছিলে আৰু মানুহে তাৰ পৰা সামগ্ৰীৰ প্ৰয়োজন অনুসৰি লব পাৰিছিলে বা ব্যৱহাৰ কৰিবলৈ সুবিধা পাইছিলে এই স্বদেশী আন্দোলনে ভাৰতীয় উদ্যোগৰ বাবে কেনে দিশ দেখুৱালে স্বদেশী আন্দোলনে ভাৰতীয় উদ্যোগৰ ক্ষেত্ৰত আত্মনিৰ্ভৰতা জাতীয় উন্নয়নক দিশ দেখুৱালে শেষত স্বদেশী আন্দোলনক কি বুলি অভিহিত কৰিব পাৰি ভাৰতৰ বাণিজ্য আৰু উদ্যোগৰ ক্ষেত্ৰত পৰীক্ষাত এই ধৰণৰ প্ৰশ্নহে আহিব চিন্তা চৰ্চা কৰি লিখিব পৰা প্ৰশ্ন পিছফালে লিখি দিয়া প্ৰশ্ন কিটা আজিকালি নাহে দুটা ফলাফল লিখা কোন চনত এইবিলাক প্ৰশ্ন দি নকলিলে ইয়াৰ তুলনামূলক অধ্যয়নৰ যিটো ধাৰণা কনসেপ্ট বেস কোৱেশ্চন হ'ব আমি এইবিলাক প্ৰশ্ন কৈ আছো সকলোৱে ভালকে পিছত হলেও লিখি ল'ব লাগিব বা ইয়াৰ যিটো ভিডিঅ' থাকিব মই গ্ৰুপত দিয়ে দিছো
চাই নিজে লিখিব লাগিব, তেতিয়াহে বস্তুখিনি ক্লিয়াৰ হ'ব। নহলে পৰীক্ষাত গৈ এনেই কিতাপখন চাই থাকিলে হ'ব। স্বদেশী আন্দোলনক ভাৰতৰ বাণিজ্য উদ্যোগৰ নতুন এটা যুগৰ সূচনা বুলি অভিহিত কৰিব পাৰি। কেলেই? ইয়াৰ যোগেদি দেশত এটা পৰিৱেশ সৃষ্টি হ'ল, আত্মনিৰ্ভৰশীলতাৰ মানসিকতা গঢ়ি উঠিলে। এইখিনি তথ্য আজি আমি আলোচনা কৰিলো। ইয়াৰ পিছত আমি ভাৰতীয় ৰাজনীতিত যিটো নতুন পৰিৱৰ্তন আহিব, ৰাজনৈতিক পৰিৱৰ্তন, মুছলিম লীগ গঠনৰ এটা প্ৰক্ৰিয়া আৰম্ভ হ'ল। আমি নেক্সট ক্লাছত এই বিষয়ে আলোচনা কৰিম।